হৰে কৃষ্ণ শ্ৰীমদ ভাগৱত গীতাৰ 11 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকটিৰ পৰা আজি আমি পঢ়িব লৈছো শ্লোক নম্বৰ 7 ইহে কাস্থম জগত কৃষ্ণম পশ্চাদ্য সচৰাচৰম মমা দেহে গুডাকেশা यच्चान्यद्रष्टुमिच्छसि इहैकस्थं जगत्कृत्स्नं पश्यद्य सचराचरं मम देहे गुडाकेशा यच्चान्यद्रष्टुमिच्छसि। अनुवाद और तात्पर्य शिला प्रभुपादर द्वारा शिला प्रभुपाद की जय। हे अर्जुन तुमी जिहके साबलय इच्छा करा हे सकलोबिलाक एतियाई एके ठाइते मोर देहते चुआ। तुमी एतियाई जी साबलय इच्छा करा बा भविष्यतर विषये जी साबलय इच्छा करा हे सकलोबिलाकके मोर विश्वरूपते देखा पाबा। स्थावरेই हक बा जंगमेই हक प्रतिটো বস্তুৱে ইয়াতে একে ঠাইতে সম্পূৰ্ণৰূপে আছে। গতিকে ভগৱান শ্ৰীকৃষ্ণক যেতিয়া অৰ্জুনে প্ৰাৰ্থনা কৰিলে যে হে কৃষ্ণ মই আপোনাৰ বিৰাট ৰূপ চাব খোজো যে কিভাৱে আপুনি এই ভৌতিক সংসাৰত বিৰাট জগতত আপুনি কিদৰে নিজকে বিস্তাৰিত কৰি ৰাখিছে। তেতিয়া অৰ্জুনক কৃষ্ণই কয় ঠিক আছে অৰ্জুন তুমি যি চাবলৈ ইচ্ছা কৰা মোৰ শৰীৰতে সকলো বস্তু দেখা পাবা। আমি দেখা পাওঁ যে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া মা যশোদাৰ লগত লীলা কৰে তেতিয়া মাটি খায় সকলো সৰু বাচ্চাই মাটি খায় আৰু মাটিত খেলিলে মাটি খায় যি পায় তাকে মুখতে দিয়ে যিহেতু কৃষ্ণই সেই লীলা কৰে আৰু তাৰ পৰা পৃথিৱী মাতাৰ বহুত প্ৰসন্নতা হয় যে কৃষ্ণই মাটি খাইছে। কিন্তু কৃষ্ণৰ লগত যিবিলাক গোপবিলাক বালক হয় তেওঁলোকে মাকক কৈ দিয়ে যশোদা মাক কয় যে কৃষ্ণই মাটি খাইছে। তেতিয়া যশোদা মাই কয় তুমি মাটি খাইছা কৃষ্ণই কয় মই খোৱা নাই। তেতিয়া কৈছে ঠিক আছে মুখখন খুলি দিয়া চাওঁ আমি খাইছা নে খোৱা নাই। তেতিয়া কৃষ্ণ যেতিয়া মুখ খোলে তেতিয়া গোটেইবিলাক ব্ৰহ্মাণ্ড যশোদা মাতাই কেৱল কৃষ্ণৰ মুখৰ ভিতৰতে দেখা পায়। ঠিক তেনেদৰে অৰ্জুনক সমস্ত ব্ৰহ্মাণ্ডৰ দৰ্শন কৰাব কেৱল একেটা ঠাইতে বহি অৰ্জুনে গোটেই সমস্ত ব্ৰহ্মাণ্ডৰ এতিয়া দৰ্শন কৰিব কাৰণ কৃষ্ণ অৰ্জুনৰ ওপৰত বহুত কৃপালু হয়। প্ৰভুপাদে শ্লোকটিত কৈছে যে কোনোৱে একে ঠাইতে বহি গোটেই বিশ্বখন দেখা পাব নোৱাৰে এইটো অসম্ভৱ কাৰ্য। কিন্তু ইভেন বহুত যদি আগবঢ়া বৈজ্ঞানিকো হয় তেওঁলোকেও একেটা ঠাইতে বহি সম্পূৰ্ণ বিশ্বৰ এটা বস্তু চাবতো নোৱাৰে। কিন্তু অৰ্জুনৰ দৰে ভক্ত এজনে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইতে কৃষ্ণৰ কৃপাত সকলো বস্তুবোৰ দেখা পায়। আৰু ইমানেই নহয় যে অতীতত কি হৈছিল বৰ্তমান কি হৈ আছিল ভৱিষ্যতে কি সেই বস্তুবোৰো অৰ্জুনক কৃষ্ণই দেখাব আৰু অৰ্জুনক কৃষ্ণই শক্তি প্ৰদান কৰে। শ্লোক নম্বৰ 8 নাতু মাম শক্যসে দ্ৰষ্টুম অনেনৈবা স্বচক্ষুষা দিব্যম দদামি তে চক্ষুঃ পশ্য মে যোগমৈশ্বরম নতু মাম শক্যসে দ্রষ্টুম অনেনৈবা স্বচক্ষুষা দিব্যম দদামি তে চক্ষুঃ পশ্য মে যোগমৈশ্বরম। অনুবাদ আৰু তাৎপৰ্য শিলা প্ৰভুপাদৰ দ্বাৰা অনুবাদ। কিন্তু তুমি তোমাৰ এই চকু দুটাৰে মোক দেখা নাপাবা। অৰ্জুনটো শুদ্ধ ভক্ত হয় তথাপিও এই পাৰ্থিৱ শৰীৰৰ যি পাৰ্থিৱ চকু সেই চকুৰে আমাৰ চৰ্ম চক্ষুৰে আমি ভগৱানক দেখা পাব নোৱাৰোঁ বা ভগৱানৰ বিৰাট ৰূপক দেখা পাব নোৱাৰোঁ। অৰ্জুনেতো কৃষ্ণক সাক্ষাৎ দৰ্শন কৰি আছে সেয়া কৃষ্ণৰ বিশেষ কৃপা। কিন্তু যিটো বিৰাট ৰূপ সেইটো দৰ্শন কৰিবৰ কাৰণে অৰ্জুনক ভগৱানে দিব্য চক্ষু দিব। সেইবাবে কৃষ্ণই কয় যে সেইবাবে মই তোমাক দিব্য চক্ষু দিওঁ তাৰে তুমি ঐশ্বৰিক যোগবল দৰ্শন কৰা। শুদ্ধ ভক্ত এজনে ভগৱানৰ দ্বিভুজধাৰী ৰূপৰ বাহিৰে অন্য ৰূপত দৰ্শন কৰাৰ একো অভিলাষা নাথাকে। ইয়াতে অৰ্জুনে কৃষ্ণৰ
বহুভুজ ৰূপী বিৰাট ৰূপৰ দৰ্শন কৰাৰ ইচ্ছা এইকাৰণেই কৰিছে কাৰণ অৰ্জুনৰ মাধ্যমেৰে কৃষ্ণই আমাক ভাগৱত গীতা দিছে আৰু কালি বা কলি যুগত এনেকুৱা বহুত ছদ্ম মানুহ ওলাব যিয়ে নিজকে ঈশ্বৰৰ অৱতাৰ বুলি ঘোষণা কৰিব আৰু সেই কাৰণে সেই অৱতাৰ ছদ্ম অৱতাৰবিলাকে যাতে মানুহক ঠগাব নোৱাৰে সেইকাৰণে অৰ্জুনে কৈছে যে কৃষ্ণ আপুনি মোক আপোনাৰ বিৰাট ৰূপ দেখুৱাওক কাৰণ কোনো ছদ্ম ভগৱানে নিজৰ বিৰাট ৰূপ দৰ্শন কৰাব নোৱাৰে কিন্তু ভগৱানৰ যিটো অৰিজিনেল ৰূপ হয় বাইবেলতো যীশু খ্ৰীষ্টই লিখিছে যে ভগৱানে নিজৰ অৰিজিনেল ৰূপৰ দৰেই মানুহক বনাইছে অৰ্থাৎ অৰিজিনেল ভগৱান দ্বিভুজধাৰী দুখনেই হাত হয় কৃষ্ণ গতিকে মানুহকো দুখনেই হাত দিছে কিন্তু কৃষ্ণই যেতিয়া নিজৰ বিস্তাৰ কৰে আৰু বৈকুণ্ঠ জগতত অনন্ত বৈকুণ্ঠ জগতত নাৰায়ণ ৰূপে লক্ষ্মীৰ লগত নিবাস কৰে তেতিয়া চাৰিখন হাত হয় আৰু যেতিয়া দেৱতাসকলৰো চাৰিখন হাত হয় তাৰোপৰি ভগৱানে নিজৰ যেতিয়া বিৰাট ৰূপ দেখুৱায় তেতিয়া অৰ্জুনে দেখা পাব যে কৃষ্ণৰ দুখন বা চাৰিখন নহয় অনন্ত হাত হয় ইয়াতে ভক্তই তেওঁৰ বিশ্বৰূপ দৰ্শনো তেওঁৰ কৃপাতেই লাভ কৰিব আৰু সেই ৰূপ নিজৰ মনেৰে নহয় দিব্য চকুৰেহে দেখা পাব এয়া অৰ্জুনৰ কৃষ্ণই কয় কৃষ্ণৰ বিশ্বৰূপ দৰ্শনৰ বাবে অৰ্জুনৰ মনৰ পৰিৱৰ্তন কৰিবলৈ কোৱা হোৱা নাই কেৱল দৃষ্টিৰহে পৰিৱৰ্তন কৰিবলৈ কোৱা হৈছে গতিকে যি আমি পৰৱৰ্তী শ্লোক সেইসমূহৰ পৰা বুজি পাওঁ যে কৃষ্ণই নিজেও কয় যে কৃষ্ণৰ নিৰাকাৰ ৰূপ মানে কৃষ্ণৰ ব্ৰহ্মজ্যোতি বা কৃষ্ণৰ বিশ্বৰূপ তাতকৈও শ্ৰেষ্ঠ হয় কৃষ্ণৰ যিটো অৰিজিনেল গোপবেশ ৰূপ অৰ্থাৎ ব্ৰজেন্দ্ৰ নন্দন শ্ৰীকৃষ্ণৰ ৰূপটো ভক্তসকলৰ একমাত্ৰ পূজাৰ আৰাধনাৰ বিষয় হয় যিবিলাক ভক্ত দিব্য ভাৱ সমন্বিত হয় কৃষ্ণৰে সৈতে এক মধুৰ সম্বন্ধেৰে জড়িত হৈ পৰিছে তেওঁলোক কৃষ্ণৰ মাধুৰ্যৰ দ্বাৰাহে আকৃষ্ট হয় ভগৱানৰ ঐশ্বৰ্যৰ প্ৰতি তেওঁ আকৃষ্ট নহয় যেনেদৰে মানুহৰ সমাজতো আপুনি দেখা পাব যিবিলাক বহুত বুদ্ধিমান ব্যক্তি হয় তেওঁলোকে মানুহৰ ক্যাৰেক্টাৰ দেখি আকৰ্ষণ হয় অৰ্থাৎ কোনোবা যদি এজনী ছোৱালী বা এজন ল'ৰাই নিজৰ কাৰণে লাইফ পাৰ্টনাৰ চুজ কৰিব খোজে কাৰোবাৰ ওচৰত বোলে বহুত পইচা আছে কিন্তু সেই মানুহটোৰ স্বভাৱ ভাল নহয় তেনেহ'লে কোনো বুদ্ধিমান ব্যক্তিয়ে সেই মানুহজনক নিজৰ লাইফ পাৰ্টনাৰ বুলি স্বীকাৰ নকৰিব কাৰণ কিমান ঐশ্বৰ্য থাকিলেও সেই ঐশ্বৰ্যই কাকো সুখ দিব নোৱাৰে যদি লগত থকা মানুহজন নিজৰ মনৰ লগত নিমিলে বা তেওঁৰ স্বভাৱ চৰিত্ৰ যদি অপজিট হয় বা তেওঁ যদি লয়েল নহয় সেইকাৰণে সেই সকলোবোৰ ব্যক্তিয়ে নিজকে বহুত ধন্য মানিব লাগে যাৰ ওচৰত হয়তো সিমান ধন নাই কিন্তু তেওঁৰ পাৰ্টনাৰ লয়েল হয় স্বভাৱ চৰিত্ৰ ভাল হয় তাৰোপৰি তেওঁক আণ্ডাৰষ্টেণ্ড কৰে সেইটো আচলতে বেছি ডাঙৰ সম্পত্তি যিবিলাকৰ ওচৰত পৰিয়াল নাই তেওঁলোকে বুজি পায় যে পৰিয়ালটো বহুত ডাঙৰ সম্পত্তিৰ ভিতৰতেই পৰে গতিকে ঐশ্বৰ্যক বেছি গুৰুত্ব নিদিয়ে ভক্তসকলে বা ধন সম্পত্তিক বেছি গুৰুত্ব নিদিয়ে কিন্তু ভগৱানৰ ঐশ্বৰ্যৰ বিষয়ে আমি কিয় জ্ঞান ৰাখিব লাগে তেতিয়া আমি গম পাম তেতিয়া আমি কাৰো বেলেগৰ দ্বাৰা আকৰ্ষিত নহওঁ কেৱল কৃষ্ণৰ দ্বাৰা আকৰ্ষিত হ'ম আৰু কৃষ্ণই যে সকলোতকৈ মহান সেইটো আমি বিশ্বাস কৰোঁতে অতি সহজ হৈ পৰিব আৰু যেতিয়া বিশ্বাস বাঢ়িব তেতিয়া আমি ভগৱানৰ লগত প্ৰেমৰ ধৰাতলত আদান প্ৰদান কৰাৰ কাৰণে যি আমাৰ যোগ্যতা সেই যোগ্যতা অৰ্জন কৰাৰ কাৰণে আমি উৎসাহিত হ'ম ভক্তই সদায় ভগৱানক প্ৰেম কৰে আৰু ভগৱানৰ প্ৰেম বিচাৰে যেনেদৰে এজন পতি হয় তেওঁ বোলে পত্নীক সকলো ফেচিলিটি দিছে যে ইমান পইচা লাগে লাখ লাখ লাগিলেও দিছে কিন্তু সময় নিদিয়ে আৰু কোনো প্ৰেম নকৰে বা ইমোচনেল ছাপোৰ্ট নাই তেনেহ'লে সেই পত্নীজনীয়ে দুখত থাকিব যিমান ধন থাকিলেও ঠিক তেনেদৰে ভক্তসকলেও ভগৱানৰ ধনৰ প্ৰতি আকৰ্ষিত নহয় কিন্তু ভগৱানৰ প্ৰেমৰ প্ৰতি বহুত আকৰ্ষিত হয় আৰু প্ৰেমৰ প্ৰতি আকৰ্ষণক কৈছে মাধুৰ্য ৰস গতিকে ভক্তসকল কেৱল কৃষ্ণৰ মাধুৰ্যৰ দ্বাৰাহে আকৃষ্ট হয় যেতিয়া কৃষ্ণ ৰজা হয় দ্বাৰিকাত গুচি যায় গোপীসকলে ইচ্ছা কৰিলে যাব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে নাযায় কিয় নাযায় কাৰণ যি বৃন্দাবনত যিটো এটা প্ৰেমৰ ভাৱ আছে সেইটো দ্বাৰিকাত পোৱা নাযায় দ্বাৰিকাৰ ভাৱটো ঐশ্বৰ্য ভাৱ হয় ভক্তসকলে এই ভৌতিক সংসাৰ এৰিলে আধ্যাত্মিক লোকততো বহুত লোক আছে যেনেদৰে কৃষ্ণৰ লোক হৈছে নাম গোলক বৃন্দাবন আৰু কৃষ্ণ যেতিয়া দ্বাৰিকাধীশ যিজন কৃষ্ণ তাৰ কাৰণে দ্বাৰিকা ধামো আছে আধ্যাত্মিক লোকত
শ্ৰী ৰামচন্দ্ৰৰ আছে অযোধ্যা লোক এই পৃথিৱীত যিবিলাক আছে ধাম সেইবিলাক তাৰেইতো প্ৰতিফল হয় বা তাৰেই প্ৰতিবিম্ব হয় বা তাৰেই প্ৰতিকৃতি হয় গতিকে কোনোবাই যদি ঐশ্বৰ্যৰ প্ৰতি আকৰ্ষিত তেওঁ দ্বাৰিকাত থাকি ভাল পাব যেনেকৈ বিষ্ণু লোকো অনন্ত আছে বৈকুণ্ঠ সেই বৈকুণ্ঠত ভগৱান বিষ্ণুৰ যিমান সেৱক আছে তেওঁলোকে সাৰূপ্য সামীপ্য এইবিলাক যি চালক্য শাস্তি এই মুক্তিবিলাক লাভ কৰে আৰু ভগৱানৰ লগত থাকে কিন্তু ভগৱানৰ লগত থাকিলে তাতে কি হয় আমাৰ এটা ভগৱান হয় আৰু আমি তেওঁৰ দাস হয় এটা এনেকুৱা দাস্য ভাৱ প্ৰধান হয় কাৰণ তাতে ঐশ্বৰ্য ভাৱ আছে কিন্তু যেতিয়া আমি লাহে লাহে যাম বৃন্দাবনলৈ আহোঁ আমি দেখা পাওঁ যে বৃন্দাবনকতো কৃষ্ণক নিজৰ লল্লা বুলি ভাবে বহুতে কৃষ্ণক নিজৰ সখী বুলি ভাবে সখা বুলি ভাবে বা প্ৰেমী বুলি ভাবে তো বৃন্দাবনৰ ভাৱটো প্ৰেমৰ ওপৰত ডিপেণ্ডেণ্ট হয় সেইকাৰণে যিবিলাক ভগৱানৰ মাধুৰ্যৰ দ্বাৰা আকৃষ্ট হয় তেওঁলোকে কৃষ্ণৰ খেলৰ সংগী হ'ব খোজে বৈকুণ্ঠ মানে গোলক বৃন্দাবনত কৃষ্ণৰ কোনোবা বন্ধু হ'ব খোজে বা কৃষ্ণক স্বামী হিচাপে বিচাৰে এইদৰে তেওঁলোকে ভগৱানৰ লগত সম্বন্ধ স্থাপিত কৰে ইয়াতে প্ৰভুপাদে কৈছে যে কৃষ্ণৰ খেলৰ সংগীবিলাকে কৃষ্ণৰ বন্ধুবিলাকে আৰু কৃষ্ণৰ পিতৃ মাতৃয়ে কৃষ্ণৰ ঐশ্বৰ্যসমূহ চাবৰ বাবে কেতিয়াও ইচ্ছা নকৰে ধন আছে নাই সেইবিলাকৰ লগত একো লেনদেন নাই তেওঁলোকৰ কৃষ্ণৰ প্ৰেমৰ লগত লেনদেন হয় তেওঁলোক কৃষ্ণৰ প্ৰতি থকা মধুৰ প্ৰেম ভাৱত ইমানেই নিমগ্ন হৈ থাকে যে আনকি এই কথাও পাহৰি যায় যে ভগৱান শ্ৰীকৃষ্ণ পৰম পুৰুষোত্তম ভগৱান হয় তেওঁলোকে ভগৱানক নিজৰ সমানেই বুলি ভাবে এবাৰ এনেকুৱা হয় যেতিয়া গোবৰ্ধন পৰ্বত কৃষ্ণই নিজৰ বাওঁ হাতৰ সকলোতকৈ সৰু আঙুলিটোৰে তুলি ধৰে তেতিয়া যেতিয়া গোবৰ্ধন লীলা সমাপ্ত হয় তেতিয়া আৰু কৃষ্ণৰ সংগীবিলাকৰ লগত খেলিব যায় তেতিয়া কৃষ্ণক কয় সংগীবিলাকে আৰে তুমি কি ভাবা তুমি অকলেই গোবৰ্ধন তোমালোকে তুমি অকলেই কি ধাৰণ কৰিছা নেকি তোমাক ছাপোৰ্ট কৰাৰ কাৰণে যে আমি লাঠি লগাই দিছিলোঁ আৰু যেতিয়া ৰাধাৰাণী গোবৰ্ধনৰ ভিতৰত আহে তেতিয়া তোমাৰ আঙুলি একদম এনেকৈ হিলি গৈছিল যে গোবৰ্ধন আমাৰ ওপৰতেই পৰিল হয় তেতিয়া আমি লাঠিৰে বচাই ৰাখিছিলোঁ গোবৰ্ধনক তুমি বৰ ভাবিছা তুমি অকলে উঠাইছা এনেকৈ কয় গতিকে কৃষ্ণক নিজৰ সমান বুলি ভাবে আৰু কৃষ্ণই এনেকুৱা ধৰণৰ ৰসৰ বহুত আস্বাদন কৰে ভক্তৰ লগত শ্ৰীমদ ভাগৱতত এই কথা কোৱা আছে যে যিবিলাক গোপবালক কৃষ্ণৰ খেলাৰ লগৰীয়া আছিল তেওঁলোক বৰ পুণ্যাত্মা আছিল আৰু বহু জন্ম ধৰি সাধনা কৰি অহাৰ পাছতহে কৃষ্ণৰ খেলাৰ লগৰীয়া হ'ব পাৰিছিল গতিকে যেতিয়া ৰামচন্দ্ৰ আহে ৰামচন্দ্ৰক চিত্ৰকূটত যেতিয়া বনত দেখা পায় বহুত তপস্বী ঋষিমুনি মানে অদৃশ্য হৈও তপস্যা কৰি আছিল ৰাক্ষসৰ কবলৰ কাৰণে ৰাক্ষসৰ উৎপাতৰ কাৰণে তেতিয়া ৰামক দেখা পাই ৰামৰ সৌন্দৰ্যৰ প্ৰতি আকৃষ্ট হৈ যায় মাধুৰ্য ভাৱৰ উদয় হয় তেতিয়া ৰামে কয় যে মই একপত্নী ব্ৰত হয় গতিকে মই কৃষ্ণ লীলাত আপোনালোকক গোপী হিচাপে স্বীকাৰ কৰিম আৰু সেই সকলো যিবিলাক তপস্বী আছিল ঋষিমুনি আছিল তেওঁলোকে গোপী হৈ আহে এনেকুৱা গোপীক কোৱা হয় সিদ্ধ গোপী ইয়াতে শ্ৰীমদ ভাগৱতমৰ এটা শ্লোক দশম স্কন্ধৰ পৰা প্ৰভুপাদে উদ্ধৃত কৰিছে তাত কোৱা হয় এইজন হল পৰম পুৰুষ যিজনাক মহামুনিসকলে নিৰ্বিশেষ ব্ৰহ্ম বুলি ভাবে ভক্তসকলে পৰম পুৰুষ পৰমেশ্বৰ বুলি মানে আৰু সাধাৰণ মানুহে জড় প্ৰকৃতিৰ এটা সৃষ্টি বুলি ভাবে যে আমাৰ দৰে মানুহেই হয় হয়তো বেছি পাৱাৰফুল হয় সেইকাৰণে গতিকে অতীত জন্মসমূহত নানান পুণ্য কাম কৰি অহা বালকসকলে কিন্তু এই পৰম পুৰুষ পৰমেশ্বৰৰ লগত খেলা ধূলা কৰি আছে আসল কথাটো হ'ল যে ভগৱানৰ ভক্তি অবিহনে কোনেও ভগৱানৰ ধামত প্ৰৱেশ কৰিব নোৱাৰে বা ভগৱানৰ লীলাত প্ৰৱেশ কৰিব নোৱাৰে ভগৱানে তেওঁক দেখা পাবৰ বাবে অৰ্জুনক প্ৰয়োজনীয় দিব্য শক্তি প্ৰদান কৰে আৰু এই কাৰণেই যে তেওঁ জানিছিল যে বিশ্বৰূপ দেখাৰ কাৰণে অৰ্জুনৰ বিশেষ ইচ্ছা নাছিল কিন্তু তথাপি গুৰু শিষ্য পৰম্পৰাত যিসকল ব্যক্তিসকলে আহিব তেওঁলোকে এটলিষ্ট এইটো জানিব যে ছদ্ম পাখণ্ডী গুৰুৰ পৰা কিদৰে নিজকে ৰক্ষা কৰিব লাগে আৰু কেৱল কৃষ্ণই সেই বিৰাট ৰূপ দৰ্শন কৰাব পাৰে শ্লোক নম্বৰ 9, 10, 11 আৰু 12 আমি একেলগে পঢ়িম সঞ্জয় বাচা एवं मुक्त्वा ततो राजन् महायोगेश्वरो हरिः
दर्शयामास पार्थाय परमं रूपमेश्वरम् अनेकावक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकादिव्याभरणम् दिव्यानेकोद्यतायुधम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यामयं देवम् अनन्तं विश्वतोमुखम् दिवि सूर्यसहस्रस्य भवेद्युगापदुत्थिता यदि भासदृशी सा स्यात् भासस्तस्य महात्मनः। সঞ্জয়ে কৈছে, সঞ্জয় যাক দিব্য দৃষ্টি দিছে ব্যাসদেৱে যাতে ধৃতৰাষ্ট্ৰক সকলো যুদ্ধৰ বিৱৰণ তেওঁ ক'ব পাৰে। সঞ্জয়ে কয় যে হে মহাৰাজ, সকলো যোগীৰ ভিতৰত শ্ৰেষ্ঠ পৰম পুৰুষ পৰমেশ্বৰ ভগৱান কৃষ্ণই এই বুলি কোৱাৰ পিছত অৰ্জুনক তেওঁৰ ঐশ্বৰিক বিশ্বৰূপটো দেখুৱালে। চাওক, সঞ্জয় ব্যাসদেৱৰ শিষ্য হোৱা কাৰণে কিমান যে তেওঁৰ সৌভাগ্য যে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া অৰ্জুনক বিশ্বৰূপৰ দৰ্শন কৰায়, সঞ্জয়েও সেই বিশ্বৰূপৰ দৰ্শন কৰিব পাৰে। আৰু ধৃতৰাষ্ট্ৰক কৈ আছে যে সকলো যোগীৰ ভিতৰত শ্ৰেষ্ঠ কোন হয়? পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণ যোগেশ্বৰ হয়। এতিয়া আমি সকলোৱে শ্ৰৱণৰ মাধ্যমেৰে ভগৱানৰ বিশ্বৰূপ দৰ্শন কৰিবলৈ গৈ আছোঁ। অৰ্জুনে এই বিশ্বৰূপত কি দেখা পায়? অনেক মুখ, এখন মুখ নহয়, কোটি কোটি মুখ দেখা পায়। অনেক চকু, আমি যদি আমাৰ সন্মুখত দুটাত বাহিৰে অলপ বেছি চকু লৈ কাৰোবাক দেখা পাওঁ, আমি ভয় খাই যাম। চাওক, অনেক চকু দেখা পায়, অনেক অদ্ভুত দৃশ্য সম্বলিত বিশ্বৰূপ দেখা পায়। আৰু নানান দিব্য অলংকাৰ ভগৱানে পৰিধান কৰি আছে, যি এই সংসাৰত তাৰ মানে বিৱৰণেই নাই বা পোৱাই নাযায়। এনেকুৱা ধৰণৰ দিব্য অলংকাৰ দেখা পায় যে বিশ্বৰূপত ভগৱানে ইমান সুন্দৰ সুন্দৰ অলংকাৰ পিন্ধি আছে আৰু নানাবিধ উদ্যত অস্ত্ৰেৰে সেই ৰূপটো অলংকৃত কৰি আছে। ইমান বিভিন্ন প্ৰকাৰৰ মানে অস্ত্ৰ শস্ত্ৰ সেনেকুৱা ধৰণৰ ভগৱানে বিশ্বৰূপত অৰ্জুনক দৰ্শন কৰায়। সেই ৰূপে অৰ্থাৎ বিশ্বৰূপটোৱে দিব্য মালা পিন্ধি আছে, দিব্য ফুলৰ মালা, দিব্য বস্ত্ৰ যি একদম সোণৰ দৰে জিলিকি আছে, দিব্য গন্ধ দ্ৰব্যৰ অনুলেপন, চন্দন বা এনেকুৱা যে লেপন লগাই আমাৰ ভগৱানক আমি সকলোৱে লগাওঁ, ঠিক তেনেদৰে বহুত দিব্য দিব্য গন্ধ ওলাইছে তাৰ তেওঁৰ শৰীৰৰ পৰা। ইমান ধুনীয়া দ্ৰব্য অনুলেপন কৰা আছে। এই ৰূপত সকলো আচৰিত বস্তুৰে সমাৱেশ ঘটিছিল আৰু সেই ৰূপ আছিল অত্যন্ত উজ্জ্বল, অন্তহীন। এই বিশ্বৰূপৰ কোনো শেষেই নাই, সৰ্বব্যাপী অৰ্জুনে দেখা পায় বিশ্বৰূপটি। এই শ্লোক দুটাত থকা অনেক শব্দটোৰ বাবে আমি দেখা পাম যে বাৰে বাৰে উল্লেখ কৰিছে অনেক শব্দটো। ইয়াৰ পৰা বুজা গৈছে যে অৰ্জুনে সেই বিশ্বৰূপত দেখা পোৱা হাত, মুখ, ভৰি তাৰ কোনো সীমা সংখ্যা নাছিল। অনন্ত হাত, অনন্ত ভৰি, অনন্ত মুখ, অনন্ত চকু আৰু গোটেই হাতবিলাকতে অস্ত্ৰ শস্ত্ৰ, গোটেই ডিঙিবিলাকতে অলংকাৰ পিন্ধি আছে, মুকুট পিন্ধি আছে। এই হাত, মুখ আদি উপাদানবিলাকে সমগ্ৰ সৃষ্টিখন জুৰি আছে আৰু গোটেই সৃষ্টিতে ভগৱানৰ বিশ্বৰূপ বিস্তাৰিত হৈ আছে। কিন্তু ভগৱানৰ কৃপাত একে ঠাইতে বহি থাকি অৰ্জুনে সেই সকলোবিলাক দেখা পাইছিল। কৃষ্ণৰ অচিন্তনীয় শক্তিৰ বাবে এনে হৈছিল। শ্লোক নম্বৰ 12ত কোৱা হৈছে, যদি আকাশত শত সহস্ৰ সূৰ্যৰ একেলগে উদয় হয়, আমি এটা সূৰ্যৰ গৰমতে অৱস্থা নোহোৱা হয় আৰু বেছি সূৰ্যটো উজ্জ্বল হ'লে আমাৰ চকুত আমি ছানগ্লাছ পিন্ধিব লগা হয়। কিন্তু ইয়াতে অৰ্জুনে দেখা পাইছে যেনেকৈ অনন্ত সূৰ্য একেলগে যেন উদিত হৈছে, ইমান উজ্জ্বল ভগৱানৰ বিশ্বৰূপ। তেতিয়া সেই সূৰ্যসমূহৰ যি উজ্জ্বলতা দেখা পোৱা যায়, অগণন সূৰ্য যেতিয়া উদিত হয়, সেই বিশ্বৰূপত ভগৱানৰ যি জ্যোতি ওলাইছে তাৰ সমকক্ষ হ'ব পাৰিব অনন্ত সূৰ্যৰ পোহৰ। আমি এটা সূৰ্য কি দুটা সূৰ্য হ'লে আমাৰ অৱস্থা নাইকিয়া হৈ যাব। অৰ্জুনে যি দেখা পাইছিল সেইটো বৰ্ণনা কৰি কোনেও পাৰ পাব নোৱাৰে। তথাপি সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত, ধৃতৰাষ্ট্ৰই যাতে মনৰ চকুৰে দেখা পায়, সেইকাৰণে সেই অসাধাৰণ দৃশ্যৰ বৰ্ণনা এটা
দাঙি ধৰিছে সেই দৃশ্যৰ ওচৰত সঞ্জয় বা ধৃতৰাষ্ট্ৰ নিজে উপস্থিত নাছিল কিন্তু ব্যাসদেৱৰ কৃপাত বা অনুগ্ৰহত সঞ্জয়ে যুদ্ধক্ষেত্ৰত বা ৰণক্ষেত্ৰত যি ঘটনা ঘটি আছিল সেয়া সকলোবোৰ দেখা পালে আৰু সেই যিমান দূৰ পাৰি বুজিব পৰাকৈ যাতে ধৃতৰাষ্ট্ৰই অলপ বুজি পায় সেইকাৰণে সহস্ৰ সূৰ্যৰ লগত তুলনা কৰি তেওঁ কৈছে যে ভগৱানৰ শৰীৰৰ পৰা ইমান জ্যোতি ওলাইছে যি জ্যোতিৰ কোনো তুলনা নাই আৰু সেই জ্যোতি আচলতে ব্ৰহ্মজ্যোতি হয় শ্লোক নম্বৰ 13 পৰা আমি 13-14 শ্লোকটি আমি পঢ়িম 15 নম্বৰ শ্লোকটি একেলগে পঢ়িছো 15 নম্বৰ শ্লোকটি অৰ্জুনে ক'ব এতিয়া 13-14 শ্লোকটি সঞ্জয় কৈ আছে तत्रेकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा अपश्यद्वेव देवस्य शरीरे पाण्डवस्तदा ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः प्रणम्य शिरसा देवम् गीताञ्जलिरभाषत अर्जुन उवाच पश्यामि देवांस्तव देवदेहे सर्वांस्तथा भूतविशेषसङ्घान् ब्रह्माणमीशं कमलासनस्थं ऋषिच्च सर्वानुगं च दिव्यान् তেতিয়া অৰ্জুনে বিশ্বৰূপধাৰী পৰম পুৰুষ পৰমেশ্বৰৰ শৰীৰতে হাজাৰ হাজাৰ ভাগত বিভক্ত হৈ থকা সমগ্ৰ জগতখন একেলগে দেখা পায় তত্র বোলা শব্দটো এই শ্লোকটিত 13 নম্বৰ শ্লোকটিত বহুত মহত্বপূৰ্ণ হয় তাৎপৰ্যপূৰ্ণ হয় এই কথা বুজাইছে যে অৰ্জুনে বিশ্বৰূপ দৰ্শন কৰাৰ সময়ত অৰ্জুন আৰু কৃষ্ণ দুজনেই ৰথতেই বহি আছিল কৃষ্ণৰে বিশ্বৰূপ কৃষ্ণই দেখাইছে আৰু ৰথতো বহি আছে কৃষ্ণই এনেকৈ অনন্ত ৰূপতে নিজকে বিভক্ত কৰিব পাৰে ৰণক্ষেত্ৰত থকা আন মানুহবিলাকে কিন্তু এই বিশ্বৰূপ দেখা পোৱা নাছিল তেওঁলোকৰ কাৰণে সময় ষ্টপ হৈ গৈছিল স্থাবৰ হৈ গৈছিল কাৰণ কৃষ্ণই কেৱল অৰ্জুনকহে দিব্য দৃষ্টি দিছিল অৰ্জুনে কৃষ্ণৰ দেহত বহুত সহস্ৰ গ্ৰহ নক্ষত্ৰ দেখা পাইছিল বৈদিক সাহিত্যৰ পৰা জানিবলৈ পোৱা মতে গ্ৰহ আৰু সৌৰ জগত বহুত আছে এখন নহয় কিছুমান মাটিৰ সৌৰ জগত হয় কিছুমান সোণেৰে বনোৱা হয় কিছুমান ৰত্নৰে বনোৱা কিছুমান বহুত বিশাল হয় কিছুমান হিমান বিশাল নহয় সৰু হয় যেনেদৰে আমাৰ যে সৌৰ জগত হয় ব্ৰহ্মাণ্ড এটো বহুত সৰু ব্ৰহ্মাণ্ড হয় সেইকাৰণে ব্ৰহ্মাৰ কেৱল 4খন মুখ আছে এবাৰ 4খন মুখ থকা ব্ৰহ্মা যেতিয়া দ্বাৰিকাত কৃষ্ণক লগ ধৰিব যায় তেতিয়া দ্বাৰিকাৰ প্ৰহৰী সুধে যে কোনজন কৃষ্ণক কওঁতে কৃষ্ণই কয় কোনজন ব্ৰহ্মা আহিছে তেতিয়া প্ৰহৰী আহি সুধে যে আপুনি কোনজন ব্ৰহ্মা হয় তেতিয়া ব্ৰহ্মাৰ অলপ দুখ লাগে কি আৰে ময়ে একমাত্ৰ ব্ৰহ্মা আৰু ভগৱানে কিয় এনেকৈ কৈছে কোনজন ব্ৰহ্মা হয় তথাপিও যাই পিনে কোৱা যে সনত কুমাৰৰ পিতা ব্ৰহ্মা হয় তেতিয়া গৈ পিনে কয় কৃষ্ণই আহিব কয় তেতিয়া ব্ৰহ্মা যেতিয়া প্ৰৱেশ কৰে দেখা পায় যে কৃষ্ণক লগ পাবৰ কাৰণে কাৰোবাৰ 100খন মুখ কাৰোবাৰ 1000খন মুখ কাৰোবাৰ 1,00,000খন মুখ থকা ব্ৰহ্মাও আহিছে সেই দেখা পায় ব্ৰহ্মা আমাৰ 4খন মুখ থকা ব্ৰহ্মা বেহুশ হৈ যায় মানে আচৰিত খাইছে যে ইমান ব্ৰহ্মা আছে কাৰণ যিমান ব্ৰহ্মাণ্ড সিমান ব্ৰহ্মা লাগিব সিমান মেনেজাৰ লাগিব গতিকে কৃষ্ণই এনেকুৱা বন্দোবস্ত কৰি থৈছে ঠিক আমাৰ ব্ৰহ্মাণ্ডখন বহুত সৰু হয় আৰু এইদৰে সৌৰজগত আৰু গ্ৰহবিলাক বিভিন্ন ধৰণৰ হয় নিজৰ ৰথত বহি থাকে অৰ্জুনে এই সকলোবিলাক দেখা পাইছিল কিন্তু বাকিবিলাকে কি ঘটনা ঘটি আছে একো তথ্য ধৰিব পৰা নাছিল শ্লোক নম্বৰ 14ত কোৱা হৈছে তাৰ পিছত বিমূঢ় আৰু বিস্মিত হয় গাৰ নোম থিয় হৈ গৈছে অৰ্জুনৰ যিকোনো মানুহৰ যেতিয়া ভয় লাগে বা বিস্মিত হৈ যায় গাৰ নোম একদম থিয় হৈ যায় সেই অৱস্থাৰে অৰ্জুনে পৰম পুৰুষ পৰমেশ্বৰক মূৰ দুৱাই প্ৰণাম কৰিলে আৰু হাতজোৰ কৰি ক'বলৈ ধৰিলে এই দিব্য দৰ্শন লাভ কৰাৰ লগে লগে কৃষ্ণ আৰু অৰ্জুনৰ মাজত যি এটা বন্ধুত্বৰ সম্পৰ্ক আছিল অৰ্জুনে একদম ভয় খাই গৈছে আৰে এই পৰম পুৰুষ পৰমেশ্বৰক মই বন্ধু হিচাপে বন্ধুক কোনে কি নকয় ন যি পায় তাকেও কয় হয় না ধেমালিও কৰে গতিকে অৰ্জুনে একদম অলপ ভয় খাই গৈছে পূৰ্বতে কৃষ্ণ আৰু অৰ্জুনৰ সম্বন্ধ বন্ধুত্বৰ সম্বন্ধ আছিল কিন্তু এতিয়া বিশ্বৰূপ দৰ্শন কৰাৰ লগে লগে অৰ্জুনে
কৃষ্ণক প্ৰণাম কৰিছে আগতে অৰ্জুনে কৃষ্ণক প্ৰণাম নকৰে কাৰণ অৰ্জুন কৃষ্ণৰ বয়স একেই হয় কৃষ্ণ যুধিষ্ঠিৰ আৰু ভীমক প্ৰণাম কৰে গতিকে এতিয়া প্ৰণাম কৰিছে সেৱা জনাইছে অৰ্জুনে বিশ্বৰূপটোৰ প্ৰশংসা কৰিছে আৰু এইদৰে অৰ্জুনৰ সম্বন্ধটো এতিয়া বন্ধু ভাৱৰ সলনি বিস্ময় ভাৱৰ সম্বন্ধত পৰিণত হৈ পৰিছে মহাভক্তসকলে কৃষ্ণকে সকলো সম্বন্ধৰ আকৰ বুলি ভাবে কি ভগৱানে সকলো সম্বন্ধৰ মূল হয় শাস্ত্ৰত 12 বিধ সম্বন্ধৰ উল্লেখ কৰা আছে আৰু এই সকলো সম্বন্ধ আচলতে কৃষ্ণৰ লগত আমি স্থাপিত কৰিব পাৰো এই বুলি কথিত আছে যে দুজন মনুষ্যৰ ভিতৰত বা দেৱতাসকলৰ মাজত বা পৰমেশ্বৰ আৰু তেওঁৰ ভক্তসকলৰ মাজত থাকিব পৰা সকলো সম্বন্ধৰ যি মাধুৰ্য আছে কৃষ্ণ তাৰ সমুদ্ৰ হয় কাৰণ আমি সম্বন্ধ কৃষ্ণৰ লগত স্থাপিত কৰিব লাগে আৰু কাৰণ কৃষ্ণৰ লগত আমাৰ সম্বন্ধ জন্ম জন্মান্তৰৰ হয় যি এনেকি অনুভৱ কৰিব পাৰিছে তেওঁৰ বৰ্তমান সম্বন্ধ তেওঁৰ ভাল হলেও বেয়া হলেও তেওঁৰ ওপৰত ফৰক নপৰে কাৰণ তেওঁৰ কৰ্ম অনুসৰি তেওঁ নিজৰ সম্বন্ধ পাইছে এই সংসাৰত মাক দেউতাক ভাল পাইছে নে বেয়া পাইছে পতি পত্নী ভাল পাইছে বেয়া পাইছে লৰা ছোৱালী ভাল পাইছে বেয়া পাইছে আমাৰ কৰ্মৰেই ফল হয় গতিকে ভক্তসকলে কি কৰে এইটো নিজৰ কৰ্মফল বুলি গ্ৰহণ কৰে আৰু জানে যে আমাৰ শাশ্বত সম্বন্ধ সনাতন সম্বন্ধ কৃষ্ণৰ লগত গতিকে মই এই জন্মটো কিয়নো কৃষ্ণৰ লগত সম্বন্ধ স্থাপিত কৰাৰ কাৰণে নিদিও এইটো বুলি ভাবে আৰু সেইকাৰণে সম্পূৰ্ণৰূপে তেওঁ শৰণাগত হৈ পৰে বৰ্তমান ক্ষেত্ৰত অৰ্জুনৰ সম্বন্ধটো বিস্ময়জনক হৈ পৰিছে আৰু বিস্ময়ৰ ফলতে তেওঁ বৰ শান্ত হৈ পৰিছে ধীৰ স্থিৰ অৰ্জুন ধীৰ স্থিৰ হয় তথাপি অভিভূত হৈ পৰিছে তেওঁৰ গাৰ নোম হিয়ৰি উঠিছে তেওঁ হাতজোৰ কৰি কৃষ্ণক ভক্তি প্ৰণিপাত কৰিছে এতিয়ালৈকে তেওঁৰ ইমান ভয় লগা নাছিল কিন্তু আমি ভৱিষ্যতে দেখা পাম যে অৰ্জুনৰ ভয়ও লাগিব তেওঁ বৰ্তমান একদম আশ্চৰ্যচকিত হৈছে মানে আচৰিত হৈ যায় যে মানুহ একদম আচৰিত হৈ গৈছে ভগৱানৰ প্ৰতি থকা অৰ্জুনৰ স্বাভাৱিক বন্ধুত্বৰ ভাৱটো এইদৰে বিস্ময় ভাৱৰ দ্বাৰা আচ্ছন্ন হৈ পৰে গতিকে এতিয়ালৈকে আমি সঞ্জয়ৰ মুখেৰে ভগৱানৰ বিশ্বৰূপৰ দৰ্শন কৰি আছিলোঁ এতিয়া অৰ্জুনৰ মুখেৰে শ্ৰৱণ কৰি আমি কাণেৰে আচলতে ভগৱানৰ বিশ্বৰূপৰ দৰ্শন কৰিব পাৰোঁ 14 নম্বৰ শ্লোকত অৰ্জুনে কয় হে ভগৱান কৃষ্ণ আপোনাৰ দেহতেই মই সকলো দেৱতাক দেখা পাইছোঁ যিমান দেৱতা আছে সকলো দেৱতা ভগৱানৰেই অংশ হয় দেখা পাইছে বিশেষভাৱে সমবেত হোৱা সকলো ধৰণৰ প্ৰাণীকে দেখা পাইছোঁ যিমান প্ৰাণী আছে পদ্মফুলৰ আসনত উপবিষ্ট সৃষ্টিকৰ্তা ব্ৰহ্মাক দেখিবলৈ পাইছোঁ আৰু সেইদৰে ভগৱান শিৱক দেখিবলৈ পাইছোঁ ঋষিসকলক দেখিবলৈ পাইছোঁ আৰু সকলো দিব্য সম্পৰ্কে মই দেখা পাইছোঁ সকলো দিব্য যিমান আছে সবকে দেখা পাইছে অৰ্জুনে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুকে অৰ্জুনে এইদৰে একেলগে দেখা পাইছে গতিকে তেওঁ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথম সৃষ্ট জীৱ ব্ৰহ্মাক দেখা পাইছে বিশ্ব ব্ৰহ্মাণ্ডৰ তলৰ ফালে যাৰ দেহৰ ওপৰত গৰ্ভদ কখাই বিষ্ণু শুই আছে সেই দিব্য সাপকো দেখা পাইছে অৰ্থাৎ অনন্ত শেষনাগ এই সাপৰ হজ্জাৰ নামেই বাসুকী নামৰ অন্য সৰ্পও অৱশ্যে আছে অৰ্জুনে এতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ নিম্নতৰ স্তৰৰ গৰ্ভদ কখাই বিষ্ণুৰ পৰা আৰম্ভ কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ একেবাৰে উচ্চ শিখৰৰ পদ্মৰ শাসনত বহি থকা ব্ৰহ্মাকো দেখা পাইছে অৰ্থাৎ পাতাল লোকৰ পৰা একদম ব্ৰহ্মা লোকলৈকে ভগৱানৰ কেনেদৰে বিস্তাৰ হৈ আছে অৰ্জুনে দেখিবলৈ পাইছে শ্লোক নম্বৰ 16 17 আৰু 18 শ্লোকটি আমি একেলগে পঢ়িম अनेक बाहुदरवक्त्र नेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपं नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूपा किरीटिनं गादिनं चक्रिणं च तेजो राशिं सर्वतो दीप्तिमन्तं पश्यामि त्वं दुर्निरीक्षं समन्तात् दीप्तानलार्काद्युतिमाप्रमेयं त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् त्वमव्ययः शाश्वत धर्मगुप्ता सनातनस्त्वं पुरुषो मतो मे
অৰ্জুনে কয় হে বিশ্বৰূপ ধাৰী বিশ্বৰ অধিপতি সৰ্বত্ৰ বিস্তাৰিত আপোনাৰ শৰীৰত বহুতো বাহু বহুতো উদৰ মানে পেট বহুত এটা পেট নহয় বহুত পেট দেখা পাইছে বহুত মুখ আৰু নেত্ৰ অন্তহীনভাৱে মই দেখিবলৈ পাইছোঁ কিন্তু আপোনাৰ আদি মধ্য আৰু অন্ত কিন্তু মই দেখা পোৱা নাই কৃষ্ণই হল পৰম পুৰুষ পৰমেশ্বৰ আৰু সেইকাৰণে কৃষ্ণ হৈছে অন্তহীন বা সীমাহীন সেইবাবে তেওঁৰ মাধ্যমেৰে সকলো দেখা পাব পাৰি কিন্তু কৃষ্ণৰ আদি আৰু অন্ত দেখাটো অসম্ভৱ হয় যেতিয়া ব্ৰহ্মাৰ উৎপত্তি হয় ভগৱানৰ নাভি কমলৰ পৰা তেতিয়া ব্ৰহ্মাই পদ্ম ভগৱানৰ নাভিৰ পৰা এটা কমল ফুল ওলায় মানে পদুম ফুল সেই পদুম ফুলৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হয় আৰু ব্ৰহ্মাই পদুম ফুলৰ নালিৰে তলত নামি ভগৱানৰ পেটৰ পৰাইতো ওলাইছে ইমান বিশাল একো আদি অন্ত পোৱা নাই ক'ত এইটো মানে অন্ত কি গতিকে আৰু ওপৰলৈ যাই পিনে পিছত ধ্যান কৰিছে ধ্যান কৰোঁতে তেওঁ ভগৱানে দৰ্শন দিছে জ্বলি থকা জুই অথবা সূৰ্যৰ জ্যোতিৰ দৰে আপোনাৰ চাৰিওফালে বিয়পি পৰা প্ৰখৰ জ্যোতিৰ বাবে আপোনালৈ দৃষ্টি দিয়াটো অত্যন্ত কষ্টকৰ হৈ পৰিছে গতিকে ভগৱানৰ ইমান জ্যোতি ওলাইছে শৰীৰৰ পৰা অনন্ত সূৰ্যৰ দৰে গতিকে কৈছে মই মোৰ চকুটো কষ্ট পাইছে মানে ইমান জ্যোতি দেখা পাইছোঁ মই আপোনাৰ তথাপি উজ্জ্বল প্ৰভাপুঞ্জৰ দৰে মুকুটধাৰী গদাধাৰী চক্ৰধাৰী আপোনাৰ সীমাহীন ৰূপ মই দেখা পাইছোঁ কৃষ্ণৰ কৃপাত তথাপি দেখা পাইছে যে ভগৱানৰ অনন্ত মূৰত অনন্ত মুকুট আছে গদা ধাৰণ কৰিছে হাতত চক্ৰ ধাৰণ কৰিছে 18 নম্বৰ শ্লোকটিত কোৱা হৈছে যে আপুনি পৰম জ্ঞাতব্য অজ্ঞৰ তত্ত্ব আপুনি এই বিশ্বৰ পৰম আশ্ৰয় আপুনি ক্ষয়ৰহিত বয়োজ্যেষ্ঠ পুৰুষ আৰু সনাতন ধৰ্মৰ ৰক্ষক আপুনি সনাতন পৰম পুৰুষ ভগৱান এই মোৰ মত এতিয়া অৰ্জুন নিজৰ মত দিছে যে ভগৱান কৃষ্ণই হৈছে পৰম পুৰুষ ভগৱান আৰু কৃষ্ণই সকলোৰে আশ্ৰয় হয় বিশ্বৰ সকলো প্ৰাণীৰে আশ্ৰয় হয় আৰু কৃষ্ণতকৈ পুৰাতন পুৰুষ আৰু কোনো নাই সনাতন ধৰ্মৰ ৰক্ষাকৰ্তা হৈছে সাক্ষাৎ ভগৱান শ্ৰীকৃষ্ণ গতিকে আজি আমি ইয়াতেই আমাৰ ক্লাছটিৰ সামৰণি মাৰিছোঁ ভাগৱত গীতা ক্লাছৰ নেক্সট ক্লাছত আমি 19 নম্বৰ শ্লোকটিৰ পৰা আৰম্ভ কৰিম আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ